লখিমপুৰ জিলাত টাই আহোম জনগোষ্ঠীৰ 1300কৈ মানুহক উচ্ছেদ কৰিলে চৰকাৰে। আমি টাই আহোম যুৱ পৰিষদে প্ৰথমতে চৰকাৰক ধিক্কাৰ আৰু গৰিহণা যোগাইছোঁ। চৰকাৰে জানি লোৱাটো ভাল যে এই 12-13 যি আহোম জনগোষ্ঠীৰ লোক আছিল, এই লোকসকলে যি কঠীয়া তেওঁলোকে ৰোপণ কৰিছিল খেতি কৰিবৰ কাৰণে, এই খেতিৰ কঠীয়াখিনি এদিনো সময় বিচাৰিছিল যাতে এই কঠীয়াখিনি তেওঁলোকে উঠাই মেলি পথাৰলৈ নিব পৰা এটা ব্যৱস্থা কৰিবৰ কাৰণে, কিন্তু চৰকাৰে এই কথাটো মানি নল'লে। আমাৰ এতিয়া টাই আহোম যুৱ পৰিষদৰ তৰফৰ পৰা এটা প্ৰশ্ন চৰকাৰলৈ মুকলিকৈ এটা প্ৰশ্ন, আপোনালোকে হাজাৰ হাজাৰ বিঘা মাটি ৰামদেৱ বাবাক তেওঁলোকে প্ৰদান কৰে ব্যৱসায় কৰিবৰ কাৰণে, অনা অসমীয়া মাওৱাৰী বিহাৰীক তেওঁলোকে উদ্যোগ গঢ়িবৰ কাৰণে চৰকাৰী মাটি তেওঁলোকে প্ৰদান কৰে। তেনে ক্ষেত্ৰত 600 বছৰ ৰাজত্ব কৰা এটা জাতিয়ে সাধাৰণ এখিনি কঠীয়া তেওঁলোকে ৰোপণ কৰাৰ ক্ষেত্ৰত আপোনালোকে যি উচ্ছেদ কৰিলে, এই উচ্ছেদ কিন্তু আমি কোনো পৰ্যায় সহ্য নকৰোঁ। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা আমি স্পষ্ট কৰি দিওঁ, যাৰ পৃষ্ঠপোষকতাত এই যি উচ্ছেদ চলালে, এই উচ্ছেদৰ যি দোষী, এই দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰক, অন্যথা এই লখিমপুৰ জিলা জ্বলিব, সমগ্ৰ অসম জ্বলিব। এই কথা টাই আহোম যুৱ পৰিষদে স্পষ্ট কৰি দিছোঁ আমি।